জনাইছো সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱেটেজ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আজি এটা বেলেগ এটা অধ্যায় আৰম্ভণি কৰাৰ নিচিনা হৈছে যেহেতু আজি মঙ্গলবাৰ আৰু দেওবাৰলৈ বৰ বেছি দিন নাই দেওবাৰৰ পৰা কিন্তু আপোনালোকৰ যিবিলাক আসাম পুলিচৰ যিবিলাকে ফিজিক্যাল আৰু মেডিকেল পাছ কৰি কোৱালিফাই হৈ থৈছে তেওঁলোকৰ ৰিটেন এক্সাম বিলাক হ'ব মই তেওঁলোকৰ কথা কৈ আছিলো আৰু তেওঁলোকেও আমাক কৈ আছিল যে আমাক এমসিকিউ লাগে কোৱেশ্চনছ লাগে নোটছ লাগে নহয়নে তো জিকেৰ কিছুমান নোটছ মই তেওঁলোকৰ কাৰণে বহুখিনি প্ৰিপেয়াৰ কৰি থৈছো কিন্তু তাৰে কিছুমান মই নোটছ দেখাই দিব বিচাৰিছো তেওঁলোকক ইম্পৰ্টেন্ট হয় ভিডিঅ'টো অকমান দীঘলীয়া হ'ব পাৰে কাৰণ অকমান এটা ভিডিঅ'ত মই যেটা আজি প্ৰথম ভিডিঅ' আনিছো গতিকে কেইটামান তেওঁলোকক কৈ থৈ দিলেও বেয়া হ'ব নহয়নে অকমান সৰহকে তেওঁলোকক দেখাই দিম খুব কম পঢ়ি পানি আমাৰ চেনেলৰ পৰা ডিএমই টো কমন পৰিছে গতিকে এই আসাম পুলিচটো আমি যিমান পাৰো কমন পেলাবলৈ আমি চেষ্টা কৰিম ঠিক আছে আগৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰিছো যিমানখিনি আহিব পাৰে সম্ভাৱনা আছে তো তাৰ ওপৰত ভিত্তি কৰি পানি আমি আপোনালোকক কোৱেশ্চনখিনি দিম আজি ভিডিঅ'টো বেলেগ কোনো কোৱেশ্চনছ নাথাকে অসমৰ লগত ৰিলেটেড যিবিলাক কোৱেশ্চন যেহেতু অসম পুলিচ বুলি কৈ দিয়াৰ লগে লগে অসম এসআই বুলি কৈ দিয়াৰ লগে লগে অসমৰ বস্তুবিলাকৰ ওপৰত বহুত গুৰুত্ব দিয়ে তেওঁলোকে অসম হিষ্ট্ৰীয়ে হওক অসম হিষ্ট্ৰীৰ ওপৰত সেই কাৰণে আমি আজি অকন বেছিকে গুৰুত্ব দিছো আৰু তাৰ ওপৰত ভিত্তি কৰি পানি আজি আপোনালোকৰ সৈতে আমি ডিসকাশন কৰিম ঠিক আছে তো যদি ভিডিঅ'টো আপোনালোকে ভাল পায় ডেফিনেটলি লাইক এটা কৰিব ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব ঠিক আছে তো প্ৰথম কোৱেশ্চনটো আপোনালোকে মন কৰক কি আছে সক উপতে আমি ইয়াত লিখিয়ে ৰাখিছো বাৰু অসম পুলিচ কনষ্টেবল আসাম পুলিচ কনষ্টেবল পৰীক্ষাৰ বাবে অসম ইতিহাসৰ গুৰুত্বপূৰ্ণ এমসিকিউ প্ৰশ্নাৱলীসমূহ আমি তাতে ইনক্লুড কৰিছো চাওক প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন একচুয়ালি প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন বুলি আহি যোৱাৰ লগে লগে এটো এটা কন্ট্ৰভাৰ্সি থকা এটা কোৱেশ্চনছ বুলিয়ে ক'ব লাগিব কাৰণ তাত ইতিহাসৰ কোনো ধৰণৰ তাতে সমল পোৱা নাযায় যে এজনেই প্ৰাগজ্যোতিষপুৰৰ ৰজা আছে তথাপিও তলত দিয়া অপচন 4টাৰ ভিতৰত আমি এটো ক'ব পাৰিম যে নৰকাসুৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ তাৰমানে নৰকাসুৰে আছিল প্ৰথম গৰাকী প্ৰাগজ্যোতিষৰ ৰজা আমি অপচন বিলাক চাই পানি এনেকুৱা ধৰণৰ কোৱেশ্চনছ কৰিব লাগিব ঠিক আছে কিছুমান কথা কিছুমান বস্তুৰ কোনো ধৰণৰ এভিডেন্স আসলে পোৱা যোৱা নাযায় গতিকে এইটো সেই ধৰণৰ কোৱেশ্চনৰ পৰে কিন্তু সেই ধৰণৰ কোৱেশ্চনো কেতিয়াবা আহি যায় আপোনালোকৰ অপচন বিলাক এলিমিনেশন কৰি নতুবা আপোনালোকৰ যদি বিষয়টোৰ ওপৰত সম্যক জ্ঞান থাকে তেতিয়াহলে ডেফিনেটলি হেনকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে সলভ কৰিব পাৰিব বিশেষ প্ৰবলেম আপোনালোকৰ নহয় ঠিক আছে নেক্সট আছে আনসাৰ ওলাই গৈছে বাৰু কোন ৰজাৰ শাসনকালত হৰ্ষবৰ্ধন আমাৰ অসমলৈ আহিছিল হৰ্ষবৰ্ধন অসমলৈ কেতিয়া আহিছিল তেওঁজন চাইনিজ পিলগ্ৰিম আছিল হৰ্ষবৰ্ধন অসমলৈ কেতিয়া আহিছিল হৰ্ষবৰ্ধন আহিছিল আমাৰ ভাস্কৰ বৰ্মনৰ যিজনক কুমাৰ ৰজা বুলি আমি সকলোৱে জানো তো কুমাৰ ৰজাৰ শাসনকালত তেওঁ আহিছিল নেক্সট অসমৰ প্ৰাচীন নামটো কি হয় ডিএমএ টেকনিক্যাল যেটো 12 জানুৱাৰীত আপোনাক পৰীক্ষা দিছিল তেতিয়া হলে আপোনাক গম পায় এটো কোৱেশ্চন আহিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ এ আৰু বি দুইটাই হ'ব তাৰ মানে উভয় এ আৰু বি ঠিক আছে তাৰ মানে both A and B মই অসমীয়াত বহুতে হুদিব অসমীয়াত কোৱেশ্চন বিলাক কেলে আহিছে অসমীয়াত পৰীক্ষা পাতিব নেকি সেই ধৰণে বহুতে আমাক হুদিব পাৰে মই তেওঁলোকক ক'ব বিচাৰো যে অসমীয়াত এই কাৰণে অনা হৈছে কাৰণ বহুতে আমাক কৈ আছিল যে অসম পুলিচৰ কোৱেশ্চনসমূহ আমাক অসমীয়াত দিব প্লিজ তো সেই কাৰণে প্ৰথমটো আমি অসমীয়াত লৈ আহিছো প্ৰথমটো ক্লাস যদি ভাল পাইছে আপোনালোকে ক'ব আৰু যদি বেয়াও পাইছে তেতিয়াহলে ডেফিনেটলি ক'ব আমি both bilinguaলত লৈ আহিবলৈ চেষ্টা কৰিম একো প্ৰবলেম নহয় আমাৰ মাথো আপোনালোকৰ গঠনমূলক সমালোচনা আমাৰ কাৰণে কাম্য ঠিক আছে নেক্সট চক আপোনালোকে 4 নম্বৰ কোৱেশ্চনটো আহোমসকল আমাৰ অসম বুলি কৈ দিয়া অসম নামটো কৰ পৰা উৎপত্তি হৈছে আপোনালোকে জানি আহোম শব্দটোৰ পৰা আমাৰ অসমৰ আধা জনসংখ্যাই আহোম নহয় নে তো সেই আহোম সকলনো কৰ পৰা আহিছে আহোমৰ হিষ্ট্ৰীৰ বিষয়ে আমি জানাটো খুবেই জৰুৰী এতিয়া অসমৰ বিষয়ে জানিবলৈ গলে আমি আহোমক আতৰাই ৰাখিব নোৱাৰো হয় নে গতিকে যি সকল আহোম কমিউনিটিৰ পৰা আছে তেওঁলোকে নিজক লৈ গৰ্ব অনুভৱ কৰিব পাৰে নহয় নে বাৰু যি নহওক সেই আহোম সকল আসলতে প্ৰথম স্বৰ্গদেউ চুকাফা আহিছিল চীনৰ মুংমাওপা ঠিক আছে তো হেতু শুদ্ধ উত্তৰ হ'ব চাইনা ঠিক আছে নেক্সট কোৱেশ্চনটো চক আপোনালোকে 5 নম্বৰ কোৱেশ্চন
আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন মই কৈছোঁৱেই আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা হৈছে 1215 খ্ৰীষ্টাব্দতে আমাৰ চুকাফাই চীনৰ মুংমা ৰাজ্যখন তেওঁ এৰি থৈ পানি গুচি আহিছিলে আমাৰ অসমৰ দিশে আৰু তেওঁৱে আছিলে প্ৰথমগৰাকী আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা যিয়ে নেকি 1228 চনত বেলেগ বেলেগ জেগাত তেওঁ তেতিয়া অসমত বহুতখিনি প্ৰাকৃতিক দুৰ্যোগ এতিয়াও আছে তেতিয়াও আছিলে নহয়নে তেতিয়াতো চাগে অলপ বেছি আছিলে সেই সময়ৰ কথা আমি ভাবিবও নোৱাৰো নহয়নে আজিৰ পৰা 100 বছৰ আগৰ কথাই যদি ভাবি দিওঁ অসমখনৰ কেনেকুৱা এখন ৰাজ্য আছিল আৰু এতিয়া বাৰু বহুত ডেভেলপ হৈ গৈ আছে তো হেতু কথা ক'বলৈ নাযাওঁ তথাপি প্ৰাকৃতিক দুৰ্যোগক কিন্তু কোনেও চৰকাৰেও কিন্তু ৰোধ কৰিব পৰা নাই আৰু আশা কৰিম অতি সোনকালে যাতে এখিনি আমাৰ অসমৰ পৰা ৰোধ হৈ এখন সম্পূৰ্ণ ডেভেলপ এখন ৰাজ্যলৈ যাতে অসমখন আগুৱাই যায়গে তো হেতু সকলোৱে আমি কামনা কৰোঁ এতিয়া সেই 1228 চনত তেওঁ আহি পানি বহুতো তেওঁ প্ৰাকৃতিক দুৰ্যোগে হওক বা বিভিন্ন ধৰণৰ প্ৰব্লেমৰ তেওঁ মুখামুখি হৈছিলে অসমত আহি পানি গতিকে তেওঁ স্থায়ীকৈ একোখন ৰাজধানী তেতিয়া তেওঁ পাতিব পৰা নাছিলে গতিকে তেওঁ বেলেগ বেলেগ জেগা যোৰহাট চৰাইদেউ ডিব্ৰুগড় য'তে ত'তে তেওঁ পাতিছিলে হয়তো সেই বিষয়ে কোনো ধৰণৰ সম্যক ধাৰণা নাই আহোম হিষ্ট্ৰী যদি ভালকৈ পঢ়ে এই গোটেইখিনি আপোনালোকে গম পাই যাব এতিয়া তেওঁ সেই 1228 চনত তেওঁ আচলতে স্থায়ীকৈ ৰাজধানী পতা নাছিলে তেনেকৈ ধৰণে য'ত ত'ত তেওঁ ৰাজধানী পাতিছিলে কম সময়ৰ কাৰণে কিন্তু পৰৱৰ্তী সময়ত তেওঁ 1253 চনত 1253 মই লিখি দিয়া নাই মনত ৰাখিব মই যিখিনি কৈ গৈছোঁ 1253 চনত 1253 খ্ৰীষ্টাব্দত 1253 চনত তেওঁ শিৱসাগৰ জিলাৰ তেতিয়া শিৱসাগৰ জিলা যিহেতু আছিলে শিৱসাগৰ জিলাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত তেওঁ কি কৰিছিলে ৰাজধানী পাতিছিলে তো কিমান চনত তেতিয়াহ'লে 1253 খ্ৰীষ্টাব্দত আৰু প্ৰথমগৰাকী আহোম ৰজা কোন আছিলে স্বৰ্গদেউ চুকাফা আছিলে তো সেইটো কিন্তু ইম্পৰ্টেণ্ট হৈ পৰে আৰু স্বৰ্গদেউ চুকাফাৰ মৃত্যু কেতিয়া হৈছিলে সেইটো এটা মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট হৈ পৰে এক্সাম পাৰ্সপেক্টিভৰ পৰা আৰু সেইটো হৈছে 1268 চন 1268 খ্ৰীষ্টাব্দত আমাৰ স্বৰ্গদেউ চুকাফাৰ কি হৈছিলে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিলে এতিয়া স্বৰ্গদেউ চুকাফাৰ এই গোটেইকেইটা চন ইম্পৰ্টেণ্ট হৈ পৰে কিন্তু আপোনালোকৰ কাৰণে গতিকে মনত ৰাখি থৈ দিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন যাম আমি কোৱেশ্চন নম্বৰ 6 এতিয়া শৰাইঘাটৰ যুদ্ধৰ বিষয়ে আহি গ'ল বহুত পৰীক্ষাত শৰাইঘাটৰ যুদ্ধৰ ওপৰত কিন্তু কোৱেশ্চনছ আহে শৰাইঘাটৰ যুদ্ধৰ সময়ত আমাৰ কোন আছিলে বাৰু আমাৰ যিজন কি ক'ব লাগিব আহোমৰ ৰজা প্ৰায় আহোমৰ ৰজা কোন আছিলে শৰাইঘাটৰ যুদ্ধৰ সময়ত তেওঁ আছিলে উদয়াদিত্য সিংহ এতিয়া আপোনালোকৰ কথাটো হ'ল আপোনালোকে কমেণ্ট বক্সত আমাক জনাব লাগে উদয়াদিত্য সিংহৰ আহোম নামটো কি অসম পুলিচে হওক বা আমাৰ যিখিনি অসম পুলিচ এছআই হওক তাত কিন্তু আহোম নামৰ ওপৰত এটা নহয় এটা কুৱেশ্যনছ দি দিয়াৰ চান্সেছ এটা থাকে গতিকে আপোনালোকে কমেণ্টত জনাব উদয়াদিত্য সিংহৰ আহোম নাম কি আপোনালোকে যদিও নাজানে আপোনালোকে নেটত চাৰ্চ কৰি হ'লেও জনাব ঠিক আছে তেতিয়া আপোনালোকৰ নিজৰে মনত ৰৈ যাব সকলোৱে জানাব তো এতিয়া সেই শৰাইঘাটৰ যুদ্ধখন কিমান চনত হৈছিলে তেতিয়ালে এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন সি টো তাৰমানে 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে ঠিক আছে নেক্সট আপোনালোকে এটা কুৱেশ্যন আৰু এটা চাইট হ'ব শৰাইঘাট মই সেইটো লৈ অহা নাই বাৰু পাছত ডিসকাশন চাগে মই আপোনালোকৰ সৈতে কৰি দিম তথাপিও মই এতিয়া কৈ দিব বিচৰা নাই শৰাইঘাটৰ যিখন প্ৰথমখন দলং সেইখন দলং বিমলা প্ৰসাদ চলিহাৰ দিনত মানে বনোৱা হৈছিলে আৰু সেই দলংখন কিমান চনত বনাইছিলে আপোনালোকে আমাক কমেন্ট কৰিবচোন ঠিক আছে নেক্সট কোৱেশ্চন আমি যাম নেক্সট মই এই কোৱেশ্চনটোৰ ওপৰত মোৰ নিজৰো অকমান কনফিউজনছ এটা আছে আপোনালোকেও ভালদৰে চাই ল'ব লাচিত বৰফুকনৰ ভনিয়েকৰ নাম কি মই বহুতো মাধ্যমত চাইছো তো তেখেতৰ ভনিয়েকৰ নাম পাহি গাভৰু বুলি মই পাইছো আৰু সেই পাহি গাভৰু হয়নে নহয় মই ইমানো কনফিউজনছ এটাত আছো গতিকে আপোনালোকে নিজেও যদি এই বিষয়ে যদি ভালদৰে পঢ়িছে লাচিত বৰফুকনৰ হিষ্ট্ৰীটো গতিকে জনাব যদি জানে ঠিক আছে নেক্সট টাইম আমি কোচ ৰজা আমাৰ অসমত কোচ ৰাজবংশয়ো কি কৰিছিলে ৰাজত্ব কৰিছিলে তো সেই কোচ ৰাজবংশৰ প্ৰথমগৰাকী শাসক বা প্ৰথমগৰাকী প্ৰতিষ্ঠাপক কোন আছিলে তেওঁ আছিলে বিশ্বসিংহ ঠিক আছে অপচন কি হ'ব বি টো হ'ব শুদ্ধ উত্তৰ তাৰমানে বিশ্বসিংহ আছিলে কোচ ৰাজ্যৰ প্ৰথমগৰাকী প্ৰতিষ্ঠাতা নেক্সট কুৱেশ্যন আমি যাম কুৱেশ্যন নম্বৰ 9 চক
অসম ব্ৰিটিছ শাসনত কেতিয়া সোমায় আমাৰ অসমখনত ব্ৰিটিছে কেতিয়াৰ পৰা শাসন কৰা আৰম্ভ কৰি দিয়ে তো সেই বিষয়ে আমি ক'বলৈ গ'লে অসমত ব্ৰিটিছ শাসনৰ আৰম্ভ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পৰাই হয়নে ইংলিছ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিছসকলৰ মাজত যিহেতু ইয়াণ্ডাবু সন্ধি হৈছিলে তো তেতিয়াৰ পৰাই কি হৈছিলে অসমত ব্ৰিটিছ শাসন আৰম্ভ হয় ঠিক আছে 1826 চন সেইটো মন কৰিব আপোনালোকে নেক্সট চাওক আপোনালোকে ইয়াণ্ডাবু সন্ধি ইয়াত স্পেলিংটো অকণমান ভুল হৈছে বাৰু ইয়াণ্ডাবু সন্ধি গম পাবই আপোনালোকে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিলে মই এতিয়া কৈ গৈছোঁ সেইটো আকৌ ৰিপিট আচলতে হোৱা নাই দুটা বেলেগ বেলেগ কুৱেশ্যনছ ইম্পৰ্টেণ্ট কাৰণে বেলেগে লৈ অহা হৈছিলে 1826 ঠিক আছে ষ্টাৰ মাৰ্ক দি লিখি থ'ব এইবোৰ ইম্পৰ্টেণ্ট হয় নেক্সট অসমত প্ৰথম চাহ বাগান ক'ত স্থাপন কৰা হৈছিলে অসমত প্ৰথমখন চাহ বাগান ক'ত স্থাপন কৰা হৈছিলে চাবুৱা যিখন আছিলে চাবুৱা চাহ বাগান ঠিক আছে চাবুৱা চাহ বাগান প্ৰতিষ্ঠা কৰা হৈছিল কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সেইটো আপোনালোকে কমেণ্টত জনাব কিছুমান বস্তু মই আপোনালোকক এনেকৈ ধৰণে কমেণ্টত জনাবলৈ কৈ যাম তাৰ মানে এইটো নহয় যে মই আপোনালোকক গোটেইখিনি জনাই দিবলৈ মই বেয়া পাইছোঁ না সেইটো কথা নহয় আচলতে এটা ভিডিঅ'ত মই যিমানখিনি কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছিলোঁ সেইখিনিয়ে এনাফ হয়নে তাতে আকৌ মই কিছুমান আনুষংগিক কিছুমান পইণ্টটো আপোনালোকক কৈ থাকোঁ গতিকে এটা ভিডিঅ'তে মই বহুখিনি টপিক আপোনালোকক বহুখিনি কুৱেশ্যনছ আপোনালোকক কভাৰ কৰি দিওঁ নহয়নে আপোনালোকে নিজেও সেইখিনি উপলব্ধি কৰে আগতে মোক কৈছেও বহুতে ছাৰে যেনেধৰণে কুৱেশ্যনছবিলাক পঢ়াই যায় এটা কুৱেশ্যনছ পঢ়াই থাকোঁতে বহুত ক'ৰবাত পাই যায়গৈ খেলি মেলিও লাগি যায় সেনেকৈ বুলিও কৈছিলে কিন্তু এই খেলি মেলি লগাটো মেইন কথা নহয় আচলতে এটা কুৱেশ্যনৰ লগতে যে আপুনি আন 10টা পইণ্টটো আপুনি গম পাই গৈছে সেইটোৱে কিন্তু আপোনাৰ পৰীক্ষাত সহায় কৰিব ঠিক আছে কাৰণ সেই টপিকটোৰ ওপৰত আপুনি ক'তো পঢ়া মেলা নাই কিন্তু এটা পইণ্ট যে মই কৈ থৈ দিলোঁ সেই পইণ্টটো আপোনাৰ মনলৈ যাব বা সেই পইণ্টটো পৰীক্ষাত আপোনালোকৰ মনত পৰি যাব গতিকে ভিডিঅ'বোৰ দুবাৰ চালেও আপোনালোকে যিখিনি পইণ্ট কওঁ সেইখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবচোন নহ'লে পইণ্টবিলাক আপোনালোকে নোটবুকত নোট কৰি ৰাখিবচোন মইতো এতিয়া মোৰ ভিডিঅ'টো যিমানবিলাকে চাই আছে আপোনালোকে কমেণ্ট কৰিবচোন আপোনালোক সকলো এটা বিচনাত নহ'লে আপোনালোকে চকী এখনত আউজি মানে বহি আছে পঢ়িবলৈ মন নাই আপোনালোকৰ জাষ্ট পঢ়িব লাগে কাৰণে ভিডিঅ'টো মোবাইলতে লগাই চাই আছে কোনেও নোটবুক এখন হাতত লৈ পেন এটা হাতত লৈ আপোনালোকে লিখি থকা হয়তো নাই যদি কোনোবাই লিখি আছে মোক কমেণ্ট কৰিবচোন বাৰু সকলোৱে নাই লিখা হয়নে নহয় সঁচাটো ক'ব ঠিক আছে গতিকে যিমান পাৰে নোট কৰিবলৈ আপোনালোকে চেষ্টা কৰিব ডেফিনেটলি মই ভাবোঁ আপোনালোকৰ সহায়ক হ'ব এতিয়া ইমানখিনি আপোনালোকে মেডিকেল ফিজিকেল বহুত কষ্ট হয় নহয়নে সেই ইমানখিনি আপোনালোকে কোচিছ কৰিলে ইমানখিনি আপোনালোকে কোৱালিফাই কৰিলে তাৰপাছত এটা ষ্টেপত আপোনালোকে কিয় ৰখি যাব লাগে ৰিটেনটো কোৱালিফাই কৰাটোতো ইমানো টাফ নহয় অসম পুলিচৰ কাৰণে বিশেষকৈ তেওঁলোকৰ কম্পিটিশ্যনটো ইতিমধ্যে কমিয়ে গুচি যায় হয় নাই গতিকে এইখিনি কম্পিটিশ্যনত আপোনালোক যাতে আকৌ থমকি ৰ'বলগীয়া নহয় আকৌ যাতে আপোনালোকৰ ফিজিকেলছ আকৌ পৰীক্ষা দিবলগীয়া নহয় আকৌ মেডিকেল যাতে আকৌ দিবলগীয়া নহয় সেইখিনি কষ্ট কৰকচোন এই 2 দিন এইকেইটা দিন আছে হয়নে যিমানখিনি পঢ়িলে সেইখিনি এটা ৰিভিজন কৰক ঠিক আছে মই বাৰু ভিডিঅ' আপোনালোকক দিয়া যথেষ্ট পলম কৰি দিলোঁ তাৰ বাবে মই বহুত ক্ষমা বিচাৰিছোঁ আপোনালোকক মোক ক্ষমা কৰি দিব মই নিজৰ ব্যস্ততাৰ কাৰণে মই আচলতে ভিডিঅ'বিলাক দিব নোৱাৰোঁ ৰেগুলাৰলি আৰু যিমান পাৰোঁ সিমান দি থাকিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়তো আৰু সহায় কিন্তু কৰিম কিবা যদি লাগে আমাক ক'ব আমাৰ মেইল আইডিটো আছে আমি নোটছ কিন্তু টেলিগ্ৰামত আপোনালোকক এভেইলেবল কৰি দিম ভিডিঅ' দিব নোৱাৰিলোঁ ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনছ 12 নম্বৰ কুৱেশ্যনটো চাওক গোপীনাথ বৰদলৈ কোন আন্দোলনৰ জড়িত আছিলে অসহযোগ আন্দোলনত জড়িত আছিলে হয়নে স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলন তাৰমানে 1900 কিমান চনত হৈছিলে 20 চনত হৈছিলে সেই বিষয়ে আমি জানো হয়তো নেক্সট চোৱা অসম আন্দোলন আৰু সাম্প্ৰতিক ইতিহাস অসম আন্দোলন কোন চনত আৰম্ভ হৈছিলে এতিয়া ইয়াতে 4টা অপচন আছে সেই 4টা অপচনৰ চাগে অসম আন্দোলন কোন চনত আৰম্ভ হৈছে বুলি কৈ দিয়াৰ লগে লগে বহুতে চাগে 1985টোত চাগে চুজ কৰিম বুলি ভাবিয়ে ল'লা কিন্তু 1985ত অসম আন্দোলনৰ স্বাক্ষৰহে হৈছিলে দেই শেষ হৈছিলে আৰু 1979তে অসম আন্দোলন ষ্টাৰ্ট হৈছিলে সেইবিলাক কথা মন কৰিবা দেই
এয়া চোৱা অসম চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিলে সেইটো হ'ব 1985 অসম চুক্তি স্বাক্ষৰ কৰা হৈছিলে ঠিক আছে আৰু এই 1985 চনটোৰ লগত কি জড়িত তোমালোকে জানানে আমাৰ অসমত তিনিটাকৈ ৱৰ্ল্ড হেৰিটেজ সাইট আছে মই সেইটো আকৌ লিখি দিয়া নাই মই মুখেৰে কৈ আছো তোমালোকে মনত কৰি ল'বা এটা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এতিয়া ৰিসেন্টলি আমাৰ কৰিলে চৰাইদেউ হয়নে চৰাইদেউ মৈদাম আৰু এই তিনিটাই আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট এটা কিন্তু তোমালোকে ভুল নকৰিবা এতিয়া সুধি দিব পাৰে যে অসমত ৱৰ্ল্ড হেৰিটেজ সাইট কেইটা আছে এটা দুটা তিনটা এটা চাৰিটা এনেকৈ ধৰণে আপোনালোকে অপচন দি দিলে তোমালোকৰ এটা মনত বহুত দিনৰ পৰা পঢ়ি আছা তোমালোকে দুটা ফটককে টিক কৰি গুচি আহিবা কিন্তু সেইটো নকৰিবা তিনিটা দেই সেইটো তোমালোকে মনত ৰৈ ল'বা বহুতৰে সেইটো হয় মানে মই সেই কাৰণে কৈ দিছো যেহেতু বহুত দিনৰ পৰা দুটাই আছিলে ফটককে এটা দি দিলে এটা তিনটা দেই আৰু এই 1985ত আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই দুইখনকে কি কৰা হৈছিলে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে গতিকে সেইটো ইম্পৰ্টেন্ট হয় এতিয়া চোৱা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল আমি সকলোৱে জানো গোপীনাথ বৰদলৈ আছিল আমাৰ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লিখাই আছে চোৱা অসমত কোন চনত বিধ্বংসী ভূমিকম্পটো হৈছিল বিধ্বংসী ভূমিকম্প প্ৰথমতে আমাৰ অসমত 1897 চনত হৈছিল ঠিক আছে 1897 চনৰ 12 জুন তাৰিখে হৈছিল ঠিক আছে নেক্সট চোৱা অসমৰ কোনখন চহৰ চাহ ৰাজধানী নামেৰে জনাজাত অসমৰ চাহৰ ৰাজধানী নামেৰে কেপিটেল অফ আসাম বুলি কয় এয়া যোৰহাটক কয় দেই টি ৰিসাৰ্চ চেণ্টাৰ প্ৰথমটো টুকলাই আমাৰ যোৰহাটতে অৱস্থিত ঠিক আছে আৰু টি কেপিটেল অফ আসাম বুলি কোৱা হয় ডিব্ৰুগড় দেই ডিব্ৰুগড়ক কোৱা হয় টি সিটি অফ আসাম ডিব্ৰুগড় টি কেপিটেল অফ আসাম যোৰহাট দেই কনফিউজন নকৰিবা মই কওঁতে কনফিউজনটো হৈ গৈছে যেতিয়া তোমালোকৰ এক্সামত কনফিউজন হোৱাটো একো ডাঙৰ কথা নহয় টি সিটি বুলি কৈ দিয়াৰ লগে লগে ডিব্ৰুগড় আৰু টি কেপিটেল বুলি কৈ দিয়াৰ লগে লগে যোৰহাট নেক্সট চোৱা কামাখ্যা মন্দিৰ ক'ত আছে চাৰিটা অপচন আছে গোটেইকেইটা হিল নীলাচল হিল ভস্মাচল হিল চিত্ৰাচল হিল মণিকোট হিল এই গোটেইকেইটা হিলতে কিন্তু মন্দিৰ আছে কিমানৰ কিবা কি আছে তোমালোকে কমেন্ট কৰিবাচোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো কিন্তু নীলাচল হিল হ'ব ভস্মাচল হিলত কি আছে কোৱাচোন বাৰু জানিব লাগে কিন্তু দেই চিত্ৰাচল হিল মণিকোট হিল সকলোতে আছে এটা জনপ্ৰিয় মন্দিৰ ঐতিহাসিক ঠিক আছে নেক্সট কোনজন চীনা ভ্ৰমণকাৰী সপ্তম শতিকাত কামৰূপত আহিছিল কামৰূপত সপ্তম শতিকাত অহা চীনা পৰিব্ৰাজকজনৰ বিষয়ে এইটো প্ৰথমতে আমি আলোচনা কৰিছো তেওঁ হিউৱেনচাং ঠিক আছে হিউৱেনচাং আছিল নেক্সট প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী কি আছিল প্ৰাচীন কামৰূপ ৰাজ্য কামৰূপৰ ৰাজধানী বুলি কৈ দিয়াৰ লগে লগেতো আমাৰ প্ৰাগজ্যোতিষপুৰে হ'ব শুদ্ধ উত্তৰ চাৰিটা অপচন আছে তাতে ওলাই আছে বাৰু এটো বিশেষ ক্ৰিটিকেল হোৱা নাই হয় নাই নেক্সট কোৱেশ্চন চোৱা স্বৰ্গদেউ চুকাফাই আহোম ৰাজ্য স্থাপন কৰাৰ পাছত প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল স্বৰ্গদেউ চুকাফাই আহোম ৰাজধানী স্থাপন কৰাৰ পাছত প্ৰথমখন ৰাজধানী চৰাইদেউত স্থাপন কৰা হৈছিল 1253 খ্ৰীষ্টাব্দত মই ধুনীয়াকৈ তোমালোকক কৈছিলোঁ প্ৰথমতে এইবিলাকৰ পৰাই কোৱেশ্চনবিলাক ওলাই গৈ থাকিব আসলে হিষ্ট্ৰী যদি পঢ়া তোমালোকে কাহিনীৰ ৰূপেৰে পঢ়িবলৈ চেষ্টা কৰিবাচোন খুব ভাল লাগিব হিষ্ট্ৰীতকৈ আৰু ইণ্টাৰেষ্টিং একো নাই হয় নাই একেবাৰে ষ্টৰী টাইপ তোমালোকে ভাবি ল'বাচোন কথাখিনি একদম ভাল লাগি যায় কেতিয়াবা তোমালোকৰ থাকে ন এতিয়া তোমাৰ লাচিত বৰফুকনৰ ওপৰত জয়মতী এতিয়া জয়মতী উৎসৱ হৈ গৈছে সেই কাহিনীবিলাক ভাল ধৰণে চাবলৈ চেষ্টা কৰিবাচোন কিবা নহয় কিবা তোমালোকে বুজি পাবা কিবা নহয় কিবা তোমালোকৰ লাভ হ'ব ঠিক আছে নেক্সট বৰফুকন পদবীটো কোন ৰজাই প্ৰৱৰ্তন কৰিছিল বৰফুকন পদবীটোৰ আমাৰ প্ৰতাপ সিংহ যিগৰাকীক বুঢ়া ৰজা বুলি কোৱা হয় বুদ্ধিত স্বৰ্গনাৰায়ণ বুলি কোৱা হয় তো সেই গৰাকীয়ে তেওঁ সুচেংফা বুলি কোৱা হয় তেওঁ আহোম নামটো সুচেংফা তো তেওঁ প্ৰৱৰ্তন কৰিছিল ঠিক আছে নেক্সট তোমালোকে চোৱা প্ৰচাপথাৰ কথা কৈছে প্ৰচাপথাটো প্ৰতাপ সিংহই মুকলি কৰিছিল এই প্ৰচাপথা আৰু পাইক পথা দুটা আছে পাইক পথাটো মোমাই তামুলী বৰবৰুৱাই আৰম্ভ কৰিছিল এই প্ৰতাপ সিংহৰ দিনতে তেওঁ মোমাই তামুলী বৰবৰুৱাই প্ৰচাপথাও ইন্ট্ৰডিউস কৰিছিল সেইবিলাক ইম্পৰ্টেন্ট হয় আৰু এইবিলাক তোমালোকে কনফিউজন নকৰিবা প্ৰচাপথা বুলি কৈ দিয়াৰ লগে লগে আমাৰ কোন হ'ব প্ৰতাপ সিংহ আৰু
পাইক প্ৰথা বুলি কৈ দিয়াৰ লগে লগে মোমাই তামুলী বৰবৰুৱা কিন্তু পাইক প্ৰথা কোন ৰজাৰ দিনত বুলি কৈ দিয়াৰ লগে লগে প্ৰতাপসিংহ হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা লাচিত বৰফুকনৰ সমাধি ক'ত আছে যোৰহাটত আছে এটাতো বহুত ডাঙৰ এটা মূৰ্তি এভাগো বনাই দিছে গতিকে সেই বিষয়ে তোমালোকৰ মনত হয়তো থাকিব নেক্সট কোনজন ব্ৰিটিছ বিষয়া অসমৰ প্ৰথম চাহ গছটো বিচাৰি পায় তেওঁৰ বিষয়ে তোমালোকে জানাই কিমান চনত কমেণ্ট কৰিবাচোন ৰবাৰ্ট ব্ৰুচ আছিলে নেক্সট অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অসমত চাহ কোম্পানী 1839 চনত প্ৰতিষ্ঠা কৰা হৈছিল আমি সকলোৱে হয়তো জানো 1839 চনত প্ৰথম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিলে জানো আমি নেক্সট গমদৰ কোঁৱৰৰ বিদ্ৰোহ 1828 চনত ইয়াণ্ডাবু সন্ধিৰ ঠিক পাছতে 2 বছৰৰ পাছতে ষ্টাৰ্ট কৰা হৈছিলে গমধৰ কোঁৱৰৰ বিদ্ৰোহ নেক্সট ফুলগুৰি ধেৱা প্ৰথমটো কিকক বিদ্ৰোহ ফুলগুৰি ধেৱা 1881 চন চাৰিটা অপচন দিয়া আছে তাৰে শুদ্ধ উত্তৰটো হ'ব 1881 চন নেক্সট চাব অসমত প্ৰথম অসমীয়া বাতৰি কাকত কোন চনত কোন বছৰত প্ৰকাশ পাইছিল প্ৰথম অসমীয়া বাতৰি কাকতখন কোন বছৰত প্ৰকাশ পাইছিল 1846 চন অৰুণোদয় ঠিক আছে নেক্সট চোৱা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিলে মিলন আছিলে মিলন মনত ৰাখিবা চন্দ্ৰকান্ত আলোচনী নহয় চন্দ্ৰকান্ত এখন অভিধান হয় আৰু সেইখন অসম ছাত্ৰ সন্মিলনৰ দ্বাৰাই প্ৰকাশিত আছিলে কিমান চনত প্ৰকাশিত কৰা হৈছিলে কমেণ্ট কৰিবাচোন 1931 নে 1933 এনেকুৱাই আছিলে মই অকমান কনফিউজন হৈ গৈছো কেতিয়াবা তোমালোকক অহাটো ভিডিঅ'তে ভালধৰণে কৈ দিম বাৰু এইটো অসম সাহিত্য সভা 1917 চনত ষ্টাৰ্ট কৰা হৈছিলে প্ৰথম দেই নেক্সট চন্দ্ৰকান্ত অভিধানখন অসম সাহিত্য সভাই প্ৰতিষ্ঠা কৰিছিলে মই ছাত্ৰ সন্মিলন কৈ পাইছো নেকি সৰি অসম চুক্তিৰ জৰিয়তে অসমত কি স্থাপন কৰা হৈছিলে অসম গণ পৰিষদ 1985 ঠিক আছে অসম গণ পৰিষদ 1985 মন ৰাখি থৈ দিবা নেক্সট চোৱা অসমৰ ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি চাৰিটা অপচন আছে চোৱাচোন কি হয় সোৱণশিৰি হ'ব দেই সোৱণশিৰিখন অসমৰ ব্ৰহ্মপুত্ৰৰ যিখন নদী হয় সেই নদীখনৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী হয় আৰু কপিলীখন দক্ষিণৰ হয় ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ আটাইতকৈ ডাঙৰ ট্ৰিবিউটৰীখন হৈছে কপিলী ঠিক আছে নেক্সট চোৱা অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন তেওঁ আছিলে সৈয়দা আনোৱাৰা টাইমৰ কেতিয়াবা এনেকৈ ধৰণৰ আহি যায় অসমৰ প্ৰথমগৰাকী মুছলমান মহিলা মুখ্যমন্ত্ৰী কোন তেতিয়াও হ'ব সৈয়দা আনোৱাৰা টাইমৰ ঠিক আছে তেতিয়া আকৌ বেলেগ কিবা হৈ যাব বুলি নাভাবিব নেক্সট বিগত শতাব্দীত অসমৰ কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় তো এইটো শুৱালকুছি সকলোৱে জানো যেনেকৈ আমাৰ ইণ্ডিয়াৰ আহমেদাবাদক মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কোৱা হয় অসমৰ কোৱা হয় কাক কোৱা হয় শুৱালকুছিক কোৱা হয় নেক্সট চক পাইক প্ৰথাৰ বিষয়ে আলোচনা কৰিছিলোঁ মোমাই তামুলী বৰবৰুৱা কোন ৰজাৰ দিনত প্ৰতাপসিংহৰ দিনত নেক্সট চক নেক্সট অকমান ইংৰাজীত আহি গ'ল বাৰু কুৱেশ্যনবিলাক হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন এজ দ্য আমাজন অফ দ্য ইষ্ট আমাজন অফ দ্য ইষ্ট বুলি দিহিং পাটকাই নেশ্যনেল পাৰ্কক কোৱা হয় আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক 9 জুন তাৰিখে কি কৰা হৈছিলে ৰিলিজ এজ এ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আৰু এইখন ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে ঠিক আছে নেক্সট In Assam, a source of hot water spring is located in অসমৰ যেটো hot water গৰম পানী বুলি কোৱা জেগাডোখৰ শুনিছে নাই বাৰু বহুতে শুনিছে চাগে কাৰণ পপুলাৰ এডোখৰ জেগা নহয় নে গৰম পানী অভয়াৰণ্যও আছে বাৰু আৰু এই আছে নামবৰ ৰিজাৰ্ভ ফৰেষ্টত নেক্সট চক The proposed Tipaimuk Dam is to be constructed over which river? Tipaimuk Dam constructed কোন ৰিভাৰত কনষ্ট্ৰাক্টেড কৰা হৈছে আৰু হেয়া হৈছে বৰাক ৰিভাৰ ঠিক আছে নেক্সট আপোনালোকে আকৌ এবাৰ চাব কি আছে The average width of the ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম ইজ এইবিলাক নাহে আৰু এইবিলাক অকমান আউটডেটেড কুৱেশ্যন নিচিনা হৈ যায় বাৰু তথাপিও জানি থোৱাটো আমাৰ দৰকাৰ এইটো ডি 5.46 কিলোমিটাৰ যেটো বহলটোৰ কথা কৈছে ঠিক আছে নেক্সট চাব আপোনালোকে নেক্সট কি আছে 5 নম্বৰ কুৱেশ্যনছ 5 নম্বৰ নহয় আৰু বহুতখিনি আলোচনা কৰি আহিছো which of the following is not a tributary of বৰাক river বৰাক river তলৰ কোনখন এখন tributary নহয়
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৃষ্ণাইখন এখন বৰাক ৰিভাৰৰ ট্ৰিবিউটৰী নহয় নেক্সট 6 নম্বৰ কুৱেশ্যনছ হু ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ এটাকে ডাঙৰ ট্ৰিবিউটৰীখনৰ কথাটো আমি আলোচনা কৰিছোঁ সুবনচিৰিখন ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ডাঙৰ ট্ৰিবিউটৰী বুলি আমি আলোচনা কৰিছিলোঁ নে হয়নে নেক্সট 7 নম্বৰ Which one of the following is an important crop of the Barak Valley in Assam? Barak Valley important crop to ki hoy D. Jute. Where is the Mulai Kathoni located? Mulai Kathoni kot ase? Mulai Kathoni option A. Kokilamuk in Majuli district ase Mulai Kathoni. Thik ase? Next, which of the following was from the earthquake in 1897 or 12 জন তাৰিখে হোৱা ডাঙৰ অসমত হোৱা ডাঙৰ আৰ্থকুৱেকটোৰ বিষয়ে আমি আপোনালোকৰ সৈতে অকমান আগতে আলোচনা কৰি আহিছিলোঁ আৰু সেইটো দিগলি পুখুৰী নহয় সৰি চান্দুবি লেক ইয়েছ মই দিগলি পুখুৰী কৈ পাইছোঁ অপশ্যন এ কৈছিলোঁ অপশ্যন ডি চান্দুবি লেকটো তেতিয়া কি হৈছিলে ফৰ্ম হৈছিলে আৰু সেই ভূমিকম্পটোৰ কাৰণে ঠিক আছে নেক্সট ব্ৰহ্মপুত্ৰ ইজ এন এক্সাম্পল অফ ড্ৰেছ ড্ৰেইনেজ অপশ্যন ডি incidental drainage ঠিক আছে নেক্সট আৰু কোৱেশ্চন আছে অসমৰ যেটো মাটিকালি সেই মাটিকালিটো কিমান বুলি সুধিছে 7848 অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট 12 নম্বৰ কোৱেশ্চনটো হৈছে দা ডিস্ট্ৰিক্ট উইথ দা লাৰ্জেষ্ট পপুলেশ্যন ইন আসাম কি হয় অপশ্যন সি নগাঁও আৰু আটাইতকৈ ডাঙৰ মাটিকালি হিচাপে ডাঙৰ যিখন আমাৰ অসমৰ ডিস্ট্ৰিক্ট হয় সেইখন হৈছে কাৰ্বি আংলং ডিস্ট্ৰিক্ট ঠিক আছে নেক্সট 13 নম্বৰ কোৱেশ্চনটো কি আছে Which pilgrim place of Assam is located near the meeting place of three perennial streams Soindha, Lalita and Kanta? Ki hoy? Option C hoy Bosisthashram. Bosisthashram ate three perennial streams gutekhini ahi pani meet hoy aru he jaga dokot Bosisthashram boli koa hoy Soindha, Lalita aru Kanta tate ki hoy meet hoy. Next Dima Hasa was previously known as কি বুলি জনা যায় ডিমা হাসাখনক আগতে টু বি নৰ্থ কাছাৰ হিলছ বুলি জনা যায় নেক্সট 15 নম্বৰ কোৱেশ্চনটো সব মই অকমান ৰেপিড কৈ গৈছো যেটো বেছি দীঘলীয়া কৰাৰ মোটিভ আমাৰ নাছিলে ভিডিওটো which road in Assam connects India with Myanmar and China ইণ্ডিয়াক ম্যানমাৰ আৰু চাইনাৰ সৈতে কানেক্ট কৰা ৰোড টোৰ নাম কি আছিল অপশ্যন সি ষ্টিলৱেল ৰোড আৰু কোৱেশ্চন আছে বহুত কোৱেশ্চনে আছে নহয় 16 পৰা ডিসকাশন কৰিব লগিয়া আছে এখিনি বেলেগ এটা ভিডিওতে আমি গোটেখিনি আপোনালোকৰ সৈতে ডিসকাশন কৰি দিম ঠিক আছে তো ভিডিওটো কিমানে আছিল সি ইন দ্য নেক্সট ভিডিও